নমস্কাৰ সকলোলৈ। আজি দেওবাৰ এক বিশেষ বাৰ্তাৰ বাবে পুনৰ আন এটি ভিডিঅ' বনাইছোঁ। কথা হ'ল গোপালকসকলৰ দিন খুব কঠিন চলি আছে। এতিয়া চবকা ৰোগে সৰ্বত্ৰ গোটেই অসমতে প্ৰচুৰ প্ৰভাৱ পেলাইছে আৰু চবকা ৰোগৰ বাবে গোপালকসকল খুব বিপদত পৰা আমি দেখিবলৈ পাইছোঁ। যদিও আমি প্ৰত্যেক দিনেই শুশ্ৰূষা কৰি আছোঁ গাই গৰুবিলাকৰ, তথাপিতো আমি যিমানলৈ শুশ্ৰূষা কৰি তেওঁলোকক সুস্থ কৰি তুলিব লাগিছিল গাই গৰুবিলাকক, সিমানলৈ আমি পৰা নাই। কাৰণ খুব ক্ষীপ্ৰ গতিত এই ৰোগে গোটেই অসমৰ চুকে কোণে চানি ধৰিছে। এতিয়া কথা হ'ল চবকা ৰোগ কিদৰে হয় আৰু চবকা ৰোগৰ পৰা কিদৰে আমি আমাৰ গাই গৰুবিলাকক সুৰক্ষিত ৰাখিব পাৰোঁ, ইয়াৰ প্ৰতিকাৰ বিষয়ে মই এটি চমু বিৱৰণী আজি খন্তেক পিছতেই মোৰ ফেচবুকত মই আপডেট কৰিম। আপোনালোকে সেয়া তাৰ পৰা পঢ়ি পেলাই তাৰ নিৰ্দিষ্ট কৰিবলগীয়া কৰণীয়খিনি কৰিলেই আপোনালোকৰ গোধনবিলাক সুৰক্ষিত হৈ থাকিব। সদ্যহতে মই খন্তেকতে কিছু কথা আপোনালোকক কৈ দিওঁ। চবকা ৰোগ বা আমাৰ যিটো লাম্পি স্কিন ডিজিজ যিটো আছে, এই দুইটাই সাধাৰণতে মহ, মাখি, চিকৰা এইবিলাকৰ পৰা, আৰু চবকা ৰোগটো এজনী গোধনৰ পৰা আনবোৰ গোধনলৈ খুব ক্ষীপ্ৰভাৱে সংক্ৰমণ হয়। গতিকে আপোনালোকৰ গোধনসমূহক সুৰক্ষিত ৰাখিবলৈ, যদি আপোনালোকৰ গাই গৰুবিলাকক এতিয়াও চবকা ৰোগে আক্ৰমণ কৰা নাই, তেতিয়াহ'লে অন্য চবকা ৰোগী গাই গৰুৰ পৰা সদ্যহতে পাৰ্যমানে চেষ্টা কৰিব দূৰত ৰখাৰ, আৰু মহ, মাখি, চিকৰা এইবোৰৰ পৰা যিমান পাৰি আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব, যাতে মহ মাখিয়ে আক্ৰমণ কৰিব নোৱাৰে বা চিকৰা বহুত বেছি নহয়। সন্ধিয়া গোহালি ঘৰত ধোঁৱা দিয়াটো জৰুৰী আৰু খুব পৰিষ্কাৰকৈ ৰাখিব লাগে গোহালি ঘৰ। লগতে গোধনবিলাকক পাৰিলে এদিন বা দুদিনৰ মূৰে মূৰে ফিটকিৰি পানীৰে গাটো আপুনি ধুৱাই দিব পাৰে। অন্যথা আমাৰ নিমপাত বা হালধি এনেকৈ মিহলাই পানীত 10 লিটাৰ পানীত আপুনি নিমপাত আৰু হালধি মিহলাই সেই পানীৰে তেওঁলোকক গাটো ধুৱাই দিব পাৰে। তেতিয়াও এইবোৰ মহ, মাখি, চিকৰাৰ পৰা গাই গৰুবিলাকক আমি দূৰত ৰাখিব পাৰোঁ। যি কি নহওক, আপোনালোকে আপোনালোকৰ গোধনসমূহক সুৰক্ষিত ৰাখিবৰ বাবে পাৰ্যমানে চেষ্টা কৰিব। পটাছিয়াম পাৰমাংগানেট, পটাছ যি আছে, পটাছ পানীত গুলি যদি চবকা ৰোগ আৰম্ভ হৈছে, তেন্তে তুৰন্ত আপোনালোকে সেই ক্ষত স্থান যিটো ঘাঁ হয়, সেই ঘাঁবিলাক 2-3 বাৰ দিনত পৰিষ্কাৰ কৰি দিব, যাতে তাত মাখি নপৰে আৰু মাখিয়ে কণী নিদিয়ে। সেয়া খুব জৰুৰী, কাৰণ এবাৰ মাখিয়ে কণী দি দিলে সেই ঘাঁ আকৌ পুনৰ শুকুৱাই সুস্থ কৰি তুলিবলৈ প্ৰচুৰ সময়ৰ দৰকাৰ হয়, আৰু অন্যথা গোধনৰ আৰু বেছি কষ্ট হ'ব পাৰে। গতিকে এই বাৰ্তাই আপোনালোকক দিবলগীয়া আছিলে, আৰু আপোনালোকে শ্বেয়াৰ কৰিব যাতে মোৰ এই বাৰ্তাসমূহ অসমবাসীলৈ যায়, যাতে তেওঁলোকে তেওঁলোকৰ গোধন সুৰক্ষিত ৰাখিব পাৰে। আৰু মই এই বেমাৰৰ প্ৰতিকাৰ আৰু এই বেমাৰৰ লক্ষণ আৰু এই বেমাৰ ক'ৰ পৰা কেনেকৈ হয় তাৰ ওপৰত এটি চমু বিৱৰণী খন্তেক পিছতেই মই ফেচবুকত আপডেট দিম। আপোনালোকে তাৰ পৰাও বিভিন্ন প্ৰতিকাৰৰ সামগ্ৰী আপোনালোকে ল'ব পাৰিব। ধন্যবাদ।